এই বৰ্ষৰ প্ৰত্যাশা প্ৰকল্পৰ বাবে আবেদন আমি কাইলৈৰ পৰা মুকলি কৰিম অৰ্থাৎ 1 মে তাৰিখে পুৱা 10 বজাৰ পৰা আবেদন পত্ৰ মুকলি কৰা হ'ব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in মই পুনৰবাৰ কৈ দিছো www.asu.org.in এই ৱেবছাইটত প্ৰপত্ৰ উপলব্ধ হ'ব তাত গৈ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব 1 মে তাৰিখে পুৱা 10 বজাৰ পৰা 15 মে তাৰিখে নিশা 12 বজা পৰ্যন্ত আবেদনৰ প্ৰক্ৰিয়া চলি থাকিব 20 তাৰিখৰ পৰা 25 তাৰিখলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰী যিসকলে আবেদন কৰিব তেওঁলোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব বাছনি পৰীক্ষাৰ বাবে আৰু অহা 31 মে তাৰিখে লিখিত বাছনি পৰীক্ষাটো অনুষ্ঠিত হ'ব 40 গৰাকী ছাত্ৰ ছাত্ৰীক এই প্ৰকল্পৰ জৰিয়তে দিল্লীত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰিম তাৰে 26 গৰাকী ছাত্ৰ ছাত্ৰী অসমৰ আৰু বাকি 14 গৰাকী ছাত্ৰ ছাত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পৰা প্ৰতিখন ৰাজ্যৰ পৰা দুগৰাকীকৈ ছাত্ৰ ছাত্ৰীক গ্ৰহণ কৰা হ'ব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এছাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰিবলৈ আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা অধিক হাৰত যাতে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় সেই পৰিৱেশটো গঢ় দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক এটা ৰেচিডেন্সিয়েল কোচিংৰ কাৰণে দিল্লীলৈ প্ৰেৰণ কৰা হয়